নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। সো আমি গুৱাহাটী হাইকোৰ্টৰ যি জেডাবল এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰি আছিলোঁ জেনেৰেল নলেজৰ তাৰে পাৰ্ট 24 আজিলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত টোটেল 25টা কুৱেশ্যন আছে আৰু আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনবিলাক 2017 চনৰ হাইকোৰ্টৰ এটা এক্সামত আহি গৈছে, গতিকে ভিডিঅ'টো শেষলৈ চাব। শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন এৰি থোৱা আছে। ইয়াৰ লগতে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'ব বিচাৰিলে এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে জইন হ'ব পাৰে। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে ইন হুইচ ভেলী অফ আছাম কাছাৰ ফলছ? অসমৰ কোনটো উপত্যকাত এই কাছাৰ জিলাখন পৰে বা কোনটো উপত্যকাত অৱস্থিত জিলাখন? এই চাৰিটা অপশ্যনৰ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, বৰাক ভেলী। কাছাৰ জিলাখন বৰাক উপত্যকাত অৱস্থিত। বৰাক উপত্যকাত তিনিখন জিলা আছে, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ব্ৰিজ অন ৰিভাৰ ব্ৰহ্মপুত্ৰ কানেক্টছ নগাঁও উইথ শোণিতপুৰ? ব্ৰহ্মপুত্ৰ নদীৰ কোনখন দলঙে নগাঁওক শোণিতপুৰৰ সৈতে সংযোগ কৰে? শৰাইঘাট, কলীয়াভোমোৰা নে দুয়োখনে? ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, কলীয়াভোমোৰা দলংখনে নগাঁওক শোণিতপুৰৰ সৈতে সংযোগ কৰে। নেক্সট কুৱেশ্যনটো হৈছে বৰাইল ৱাইল্ড লাইফ চেংচুৱেৰী ইজ চিটুৱেটেড ইন? বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, কাছাৰ ডিষ্ট্ৰিক্ট। বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যখন কাছাৰ জিলাত অৱস্থিত আৰু ইয়াৰে কিছু অংশ ডিমা হাছাও জিলাখনতো অৱস্থিত। চ' যিহেতু ডিমা হাছাও অপশ্যনত নাই, কাছাৰ জিলাখন হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে কুশল কোঁৱৰ ৱাজ এ? কুশল কোঁৱৰ এজন ডেছ কি হয়? মিনিষ্টাৰ, ফ্ৰীডম ফাইটাৰ, পয়েট নে জাৰ্নেলিষ্ট? সকলোৱে জানো কুশল কোঁৱৰ এজন ফ্ৰীডম ফাইটাৰ অৰ্থাৎ স্বাধীনতা সংগ্ৰামী আছিলে। কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিলে? 1943, এইটো মনত ৰাখিব। 1943 চনৰ 15 জুনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে যোৰহাট জেলত। যোৰহাট জেলত তেখেতক ফাঁচি দিয়া হৈছিলে। নেক্সট কুৱেশ্যনলৈ যাম। নেক্সট কুৱেশ্যনটো হৈছে কাছাৰ ৱাজ এ পাৰ্ট অফ ডেছ? কাছাৰ ডেছৰ অংশ আছিল। এই চাৰিটা অপশ্যন দিয়া আছে, আহোম ৰাজ্য, ডিমাচা কছাৰী ৰাজ্য, থাই ৰাজ্য নে ওপৰৰ এটাও নহয়। ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, ডিমাচা কছাৰী কিংডম। কাছাৰ এই ঠাইখন বা এই জিলাখন ডিমাচা কছাৰী ৰাজ্যৰ অংশ আছিল আগতে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নন এজ টি চিটি অফ ইণ্ডিয়া? ভাৰতৰ কোনখন চহৰক চাহ চহৰ, ভাৰতৰ চাহ চহৰ বুলি কোৱা হয়? টি চিটি অফ ইণ্ডিয়া। তো এই কুৱেশ্যনটো ৰিপিট হৈছে আৰু এবাৰ সুধিছিল, আগৰে ভিডিঅ'বিলাকটো দি চাইছে। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, ডিব্ৰুগড় জিলাখনক টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচেছ ৱাজ চিলেক্টেড বাই দ্য ব্ৰিটিছ এজ ইটছ এডমিনিষ্ট্ৰেটিভ এণ্ড কমাৰ্চিয়েল চেণ্টাৰ অফ আপাৰ আছাম আফটাৰ ট্ৰিটি অফ ইয়াণ্ডাবু? ইয়াণ্ডাবু চুক্তিৰ পিছত ব্ৰিটিছসকলে ইয়াৰ অসমৰ প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে নিম্নলিখিত কোনখন ঠাইক বাছনি কৰিছিলে? 1826 চনৰ যিটো ইয়াণ্ডাবু সন্ধি হৈছিলে, এই ঠাইখনক অৰ্থাৎ ডিব্ৰুগড় ঠাইখনক বাছনি কৰিছিলে ব্ৰিটিছসকলে অসমৰ প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে। নেক্সট কুৱেশ্যনটো হৈছে দুলিয়াজান ইজ ফেমাছ ফৰ? দুলিয়াজান কিহৰ বাবে বিখ্যাত? খালী ঠাই পূৰ কৰিব আহিছিলে। দুলিয়াজানখন ডিব্ৰুগড় জিলাৰ এখন চহৰ হয়। দুলিয়াজানখন অইল অৰ্থাৎ তেলৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটো হৈছে মোহনবাৰী এয়াৰপৰ্ট ইজ চিটুৱেটেড এট? মোহনবাৰী বিমানবন্দৰ কোনখন ঠাইত অৱস্থিত? লখিমপুৰ, শোণিতপুৰ, ডিব্ৰুগড় নে শিলচৰ? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, ডিব্ৰুগড় জিলাত অৱস্থিত এই মোহনবাৰী এয়াৰপৰ্টটোক। আৰু শেহতীয়াকৈ 2025 চনত এই মোহনবাৰী এয়াৰপৰ্টটোক ডক্টৰ ভূপেন হাজৰিকা এয়াৰপৰ্ট নামেৰে নামকৰণ কৰা হৈছে। তো এইটো কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন হিচাপে আপোনালোকে মনত ৰাখিব, ভূপেন হাজৰিকা এয়াৰপৰ্ট। কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ ইন নৰ্থ ইষ্ট? উত্তৰ পূবৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কোনখন? ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, আছাম মেডিকেল কলেজ। অসম চিকিৎসা মহাবিদ্যালয়খন হৈছে নৰ্থ ইষ্টৰ ভিতৰতে প্ৰথমখন চিকিৎসা মহাবিদ্যালয়। 1900 অৰ্থাৎ 1900 চনত প্ৰতিষ্ঠা হৈছিলে ফাৰ্ষ্ট মেডিকেল কলেজখন। এইখনক প্ৰথমতে বেৰী হোৱাইট মেডিকেল স্কুল বুলি জনা গৈছিলে। ছাৰ জন বেৰী হোৱাইটে এইখন
এষ্টাব্লিছ কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে শিৱসাগৰ ৱাজ আৰ্লিয়াৰ ন'ন এজ শিৱসাগৰক তলৰ এই চাৰিটাৰ কোনটো নামেৰে জনা গৈছিল আগতে ৰংপুৰ কাৰেংপুৰ কামপুৰ নে এটাও নহয় অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ৰংপুৰ বুলি জনা গৈছিলে শিৱসাগৰ ঠাইখনক নেক্সট কুৱেশ্যনটো হৈছে শিৱদৌল ৱাজ অৰ্ডাৰ্ড টু বি কনষ্ট্ৰাক্টেড বাই শিৱদৌল কোনে নিৰ্মাণ কৰিছিল বা কাৰ নিৰ্দেশত নিৰ্মাণ কৰা হৈছিলে এই চাৰিটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কুইন অম্বিকা ৰাণী অম্বিকাৰ অৰ্ডাৰ অৰ্থাৎ তেওঁৰ নিৰ্দেশত কনষ্ট্ৰাক্ট কৰা হৈছিলে শিৱদৌলটো আৰু এই ৰাণী অম্বিকাক মাদাম্বিকা বুলিও কোৱা হয় তেখেত আছিলে স্বৰ্গদেউ শিৱসিংহৰ পত্নী নেক্সট কুৱেশ্যনটো হৈছে জয়মতী ৱাজ টৰ্চাৰ্ড ইন জয়মতীক ক'ত অত্যাচাৰ কৰা হৈছিলে তো সকলোৱে জানো জয়মতীক এখন পথাৰত টৰ্চাৰ কৰা হৈছিলে সেই পথাৰখনৰ নাম আমি ক'ব লাগে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ জেৰেঙা পথাৰ সকলোৱে নামটো শুনিছো জেৰেঙা পথাৰত জয়মতীক অত্যাচাৰ কৰা হৈছিলে তেওঁক শাস্তি দিয়া হৈছিলে কাইটিয়া গছত বান্ধি নেক্সট কুৱেশ্যনটো হৈছে শিৱসাগৰ ইজ ফেমাছ ফৰ দিছ শিৱসাগৰ কিহৰ বাবে বিখ্যাত ইয়াৰে অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ both A and B অৰ্থাৎ টি আৰু অইল চাহ আৰু তেল দুয়োটাৰ বাবে বিখ্যাত শিৱসাগৰ ঠাইখন নেক্সট কুৱেশ্যনটো হৈছে ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড বাই দিছ ৰংঘৰ কোনে নিৰ্মাণ কৰিছিলে এছিয়াছ ফাৰ্ষ্ট এম্ফি থিয়েটাৰ হয় এইটো ৰংঘৰটো তো ৰংঘৰটো নিৰ্মাণ কৰিছিলে প্ৰথমতে ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে আৰু ইয়াক সম্পূৰ্ণৰূপে বৰ্তমান অৰ্থাৎ যিটো বৰ্তমান আছে ৰংঘৰ বৰ্তমান নিৰ্মাণ কৰিছিলে ফাইনেলটো প্ৰমত্ত সিংহই আৰম্ভণি কৰিছিলে ৰুদ্ৰসিংহই এইটো মনত ৰাখিব প্ৰথমে আৰম্ভণি কৰিছিলে ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে আৰু ইটাৰে প্ৰমত্ত সিংহই অৰ্থাৎ বৰ্তমান যিটো আছে এইটো নিৰ্মাণ কৰিছিলে প্ৰমত্ত সিংহই কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম একেবাৰে সহজ প্ৰশ্ন আহোম ৰাজ্যৰ প্ৰথমটো ৰাজধানী কোনটো আছিলে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ চৰাইদেউ আছিলে আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আৰু লাষ্ট কেপিটেলটো কি হয় লাষ্ট কেপিটেলটো সকলোৱে জানে কমেণ্টত জনাবলৈ নাপাহৰিব কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট কম্প'জাৰ অফ জিকিৰ জিকিৰৰ প্ৰথম সুৰকাৰ কোন আছিলে এই চাৰিটা অপশ্যনৰ অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ আজান ফকীৰ আছিলে জিকিৰৰ প্ৰথম সুৰকাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৰোড দ্য ফাৰ্ষ্ট এছামিজ ডিক্সনাৰী হেমকোষ প্ৰথম অসমীয়া অভিধান হেমকোষখন কোনে লিখিছিল অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ হেমচন্দ্ৰ বৰুৱাই প্ৰথম অসমীয়া অভিধান সেইখনৰ নাম হৈছে হেমকোষ এইখন লিখিছিলে নেক্সট কুৱেশ্যনটো হৈছে গৰমপানী ৱাইল্ড লাইফ চেংচুৱেৰী ইজ চিটুৱেটেড ইন গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত এই চাৰিটা অপশ্যনৰ এটাও নহ'ব কাৰণ গৰমপানী ৱাইল্ড লাইফ চেংচুৱেৰীখন কাৰ্বি আংলং জিলাখনত অৱস্থিত চ' কাৰ্বি আংলং হ'ব শুদ্ধ উত্তৰ ইয়াতে কাৰ্বি আংলং যিহেতু নাই তো এটাও নহ'ব নেক্সট কুৱেশ্যনটো হৈছে নুমলীগড় ৰিফাইনাৰী লিমিটেড ৱাজ এষ্টাব্লিছড ইন একৰ্ডেন্স উইথ দ্য প্ৰভিজনছ অফ নুমলীগড় শোধনাগাৰ লিমিটেডটো কোনটো একৰ্ড অৰ্থাৎ কোনটো চুক্তিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ আছাম একৰ্ড অসম চুক্তিৰ দ্বাৰা নুমলীগড় শোধনাগাৰটো প্ৰতিষ্ঠা হৈছিলে আছাম একৰ্ড কেতিয়া চাইন হৈছিলে এইটো মনত ৰাখিব 1985ত আছাম একৰ্ড চাইন হৈছিলে 15 আগষ্টত নেক্সট কুৱেশ্যনটো আহিছিলে চিপৈ মৌতিনী অৰ্থাৎ ইন হুইচ ইয়াৰ দা চিপৈ মৌতিনী ব্ৰক আপ কোন বছৰত চিপাহী বিদ্ৰোহ হৈছিলে সকলোৱে জানো অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ 1857 1857 চনত চিপাহী বিদ্ৰোহ হৈছিলে আৰু এই চিপাহী বিদ্ৰোহটো কি বুলি কোৱা হয় ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স বুলিও কোৱা হয় স্বাধীনতাৰ প্ৰথম সংগ্ৰাম বুলি কোৱা হয় এইটো নেক্সট কুৱেশ্যনটো হৈছিলে হু ডিৰেক্টেড দ্য ফিল্ম 1942 এ লাভ ষ্টৰী 1942 এ লাভ ষ্টৰী এই ছবিখন কোনে পৰিচালনা কৰিছিলে 1942 এখন ফেমাছ লাভ ষ্টৰী ফিল্ম হয় অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ বিধু বিনোদ চোপ্ৰাই এই 1942 এ লাভ ষ্টৰী ছবিখন পৰিচালনা কৰিছিলে কুৱেশ্যনটো হৈছে টেলিভিছন ধাৰাবাহিক চৰিত্ৰহীন নিম্নলিখিত কোনখন লেখকৰ উপন্যাসৰ আধাৰিত আছিলে
চৰিত্ৰহীন নামৰ এই ধাৰাবাহিকখন অপশ্যন বি শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ এখন উপন্যাসৰ ওপৰত আধাৰিত আছিলে। কুৱেশ্যনটো হৈছে হু ছেইড গিভ মি ব্লাড এণ্ড আই শ্বেল গিভ ইউ দ্য ফ্ৰীডম। মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম। ফেমাছ বাক্য হয় এইটো। কোনে কৈছিলে? অপশ্যন বি নেতাজী সুভাষ চন্দ্ৰ বসুৱে এই বাক্যশাৰী কৈছিলে। নেক্সট কুৱেশ্যন হু ফাউণ্ডেড বৰপেটা সত্ৰ? একেবাৰে সহজ প্ৰশ্ন। মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিলে। চ' আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে এখন কিতাপ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ, সত্যৰ সৈতে মোৰ পৰীক্ষা। এই কিতাপখনৰ লিখক কোন? জৱাহৰলাল নেহেৰু, মহাত্মা গান্ধী, ইন্দিৰা গান্ধী নে লাল বাহাদুৰ শাস্ত্ৰী? এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে যদি আপোনালোকে লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে, আমাৰ চেনেলটোৰ 2100ৰো অধিক MCQ আছে এই বুকলেটখনত। কাৰেণ্ট প্ৰাইচ হৈছে কেৱল 80 ৰুপিজ। যদি ল'ব বিচাৰে এই নম্বৰটোত হোৱাটছআপ কৰি এই বুকলেটখন আপোনালোকে পাৰচেছ কৰিব পাৰে।